পৰিকল্পিতভাৱে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি যি ধৰণে নিৰ্যাতিত কৰি আহিছে তাৰ ইতিহাস এই মানুহখিনিয়ে আমি পাহৰিব পৰা নাই। মই ব্যক্তিগতভাৱে এগৰাকী অধিবক্তা হিচাপে সমাজ জীৱনৰ সৈতে সম্পৃক্ত এগৰাকী ব্যক্তি হিচাপে বিগত সময়ছোৱাত মোৰ এই মানুহখিনিৰ ওপৰত হোৱা নিৰ্যাতন আৰু অত্যাচাৰ দেখি তাক সহিব নোৱাৰা এটা পৰিস্থিতি উদ্ভৱ হোৱাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি এই জনগোষ্ঠীটোৱে যাতে অসমৰ বুকুত মূৰ দাঙি জীয়াই থাকিব পাৰে সন্মান সহকাৰে তাৰ এক আন্দোলন আৰম্ভ কৰিছো, যাৰ নাম দিছো চলো পাল্টাই। মই ব্যক্তিগতভাৱে কৈছো, আজিৰ এই মঞ্চত যিসকল সংগ্ৰামী বন্ধুৱে লাফিকুল ইছলামৰ হত্যাক আগত লৈ লাফিকুল ইছলামৰ যি আদৰ্শ সেই আদৰ্শক আগত লৈ এটা নতুন সরকারের পুশব্যাক নীতিত ঘৃণা করো। পুশব্যাক মানে কি? পুশব্যাক মানে কি? মোক আপনি ট্রান্সলেশনটো কৰি দিয়ক। পুশব্যাক মানে কি? পুশব্যাকটো মই কৈছো আপোনাক। যদি কোনোবা এজনে বাংলাদেশৰ পৰা বা অইন দেশৰ পৰা সেই সীমা অতিক্ৰম কৰি অন্যায়ভাৱে প্ৰৱেশ কৰিবলৈ যত্ন কৰে, তাক খেদি পঠোৱা হৈছে, আমি সমৰ্থন কৰিছো। এইটো পুশব্যাক, সেইটো পুশব্যাক বুলি কয় আৰু সেইটো আইনী কথা। কিন্তু যদি আজি ভাৰতবৰ্ষৰ নাগৰিক কোনোবা মানুহক পৰিকল্পিতভাৱে ৰাতিৰ আন্ধাৰত উঠাই লৈ গৈ তেওঁক যদি সীমান্ত পাৰ কৰি দিয়াৰ চেষ্টা কৰি তাক যদি পুশব্যাক নাম দিয়া হয়, এইটো বেআইনী, এইটো গৰিহণাৰ যোগ্য। এইটো আৰু এইটো বেআইনী কাম, এইটো সকলোৱে ক'ব, ন্যায় ব্যৱস্থাই ক'ব, আৰু এইটো কাম হ'বলৈ দিয়া নহ'ব। আপোনালোকে জানে বিগত সময়ছোৱাত পুশব্যাকৰ যিটো নীতি সেইটো আহৰণ কৰিবলৈ গৈ কিছুমান ভাৰতীয় মানুহক মৰিগাঁৱৰ পৰা এজন শিক্ষকক, যিগৰাকী ৰিটায়াৰ্ড টিচাৰ, তেওঁকো তাৰ পৰা নি পেলাই নো মেন্স লেণ্ডত ৰাখি থোৱা হ'ল। কিয়? তেওঁলোকতো প্ৰমাণ দিব নোৱাৰিলে তেওঁলোক বাংলাদেশী বুলি। আৰে ভাৰতীয় নাগৰিকক ৰাজনৈতিক বাহবা ল'বৰ বাবে কোনোবাই যদি পুশব্যাক নীতি লৈ সেই ভাৰতীয় মানুহক যদি খেদি পঠোৱাৰ কথা কয়, এই পুশব্যাক নীতি গৰিহণাৰ যোগ্য, এইটো বেআইনী। আপোনালোকে দেখি আছে, কাৰণ এতিয়া কাৰ্বি ভূমিত আমি দেখিছো, কাৰ্বি ভূমিত কিছুমান অমুছলমান মানুহে চৰকাৰী ভূমি বেদখল কৰি আছে। তাত কিন্তু কোনো উচ্ছেদৰ জাননী দিয়া নাই, যাৰ বাবে কাৰ্বি আংলঙৰ বিভিন্ন সংগঠনে ইয়াক লৈ প্ৰতিবাদ কৰিছে। আমি ভাল পাইছো। কেৱল মিয়াই বেদখলকাৰী আৰু আন ধৰ্মৰ মানুহবিলাকে যেতিয়া বেদখল কৰে তেতিয়া চৰকাৰৰ চকুত কিয় নপৰে? এইটোতো ডাঙৰ প্ৰশ্ন এটা। ৰাজনীতিটো ক'ত হৈছে? ৰাজনীতিটো হিন্দু মুছলমানৰ ৰাজনীতি, আৰু এইটো RSSৰ প্ৰৰোচনাত ইয়াতে এটা গেৰুৱা শিবিৰৰ ভৃত্যবাহিনী আছে। তেওঁলোকে RSSৰ প্ৰৰোচনাত এটা বলয় ইয়াত সৃষ্টি কৰিব বিচাৰিছে। উত্তৰ প্ৰদেশৰ আৰ্হিত গেৰুৱা বলয় এটা সৃষ্টি কৰিব বিচাৰিছে। গেৰুৱা বলয়ৰ অন্তৰ্ভুক্তিকৰণৰ চেষ্টা হৈছে। হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড, ষড়যন্ত্ৰ কৰি হত্যাকাণ্ড কৰা হৈছে, এইটো সকলোৱে জনা কথা। অসমৰ প্ৰতিজন মানুহে জানে লাফিকুল ইছলাম সংখ্যালঘুৰ বাবে এটা হত্যা আছিল। BTC সেই সময়ৰ BTC অঞ্চলৰ বাবে লাফিকুল ইছলাম যিসকল লাঞ্ছিত জনসাধাৰণ আছিল, যিসকল নিৰ্যাতিত মানুহ আছিল, সেইসকলৰ কাৰণে এটা প্ৰতিবাদী কণ্ঠ আছিল। আৰু সেই প্ৰতিবাদী কণ্ঠটো কাৰোবাৰ চকুৰ কোটা দাঁতৰ হোল হৈ পৰিল, যাৰ বাবে তেওঁলোকে বিচাৰিলে যে লাফিকুল ইছলামক ৰাস্তাৰ পৰা গুচাই দিব পাৰিলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হ'ব। কিন্তু এটা কথা মনত ৰাখিব, সংগ্ৰামী হত্যা কেতিয়াও শেষ হৈ নাযায়। আজি এজন লাফিকুল ইছলামক হত্যা কৰা হৈছে, এই BTR অঞ্চলত এনেকুৱা লাফিকুল ইছলাম হাজাৰজনৰ জন্ম হৈছে আৰু হ'ব। মঞ্চত উপস্থিত আজিৰ মুখ্য অতিথি শাহনৱাজ হোসেন অধিবক্তা, আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত উপস্থিত আছে আমাৰ এজন সহকাৰী সাধাৰণ সম্পাদক
আপোনালোকে নিশ্চয় জানে আজি বিভিন্ন দলৰ দলপতি বা বিভিন্ন দলৰ সদস্যই মৃত্যুবৰণ কৰিছে বা কোনোবাই গুলিয়াই হত্যা কৰিছে। এই গুলিয়াই হত্যা কৰা মানুহবিলাকৰ ইতিমধ্যে ন্যায় ইতিমধ্যে চৰকাৰে দিছে বা কোৰ্টে দিছে বা বিভিন্ন সংস্থাই দিছে, কিন্তু আজি লাফিকুল ইছলাম ডাঙৰীয়া ইছলাম থকাৰ কাৰণে তেখেতে ন্যায় নাপালে বুলি আমাৰ সন্দেহ হয়। আজি যদি লাফিকুল ইছলাম নাথাকিলহেঁতেন বা তেখেতৰ যদি মুছলমান ল'ৰা নহ'লহেঁতেন হয়তো আমাৰ এটা বিশ্বাস ইমান দিনে CBI ঘোষণা কৰা নামবিলাকৰ মানুহবিলাক ইতিমধ্যে তেখেতসকলে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠালেহেঁতেন, কিন্তু প্ৰথমে এই কাৰণে যে লাফিকুল ইছলামে এজন মুছলমান সম্প্ৰদায়ৰ ল'ৰা হিচাপে তেখেতক আজি BTC চৰকাৰ তথা অসম চৰকাৰে এই ন্যায় আৰু নিৰাপত্তা গাফিলতি প্ৰকাশ কৰিছে। কথা লাফিকুল ইছলামক যিসকল হত্যা কৰিছে, যিহেতু হত্যাকাৰীৰ নাম স্পষ্ট হৈছে বা CBI চাৰ্জশ্বিটত প্ৰকাশ কৰিছে, লাফিকুল ইছলামৰ হত্যাকাৰী যিমান দিনলৈকে গ্ৰেপ্তাৰ কৰি জেল হাজতত এটা উপযুক্ত যিমান দিনলৈকে শাস্তি দিয়া নহয় সিমান দিনলৈকে লাফিকুল ইছলামক হত্যা কৰিলে ABMC ৰাজপথলৈ ওলাই আহিব। প্ৰয়োজন সাপেক্ষে লাফিকুল ইছলামৰ হত্যাকাৰী গ্ৰেপ্তাৰ স্বত্বত ABMC জংগী আন্দোলন ঘোষণা কৰিব বুলি আজি আপোনালোকৰ জৰিয়তে মই ঘোষণা কৰিছো। ABMC জিন্দাবাদ 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 শাহনাজ আহমেদ ওয়েলকাম 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 শাহনাজ আহমেদ ওয়েলকাম 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 ভাগ্য বিধাতা हिमाचल शुभ नामे इब्राहिम वाला इब्राहिम इन्नका हमीदुम मजीद रब्बना इन्ना मिनल खासिरीन रब्बना मा खलक़ता हाज़ा बातिला सुब्हानका फक़िना आज़ाब। মঞ্চত উপস্থিত আজির মুখ্য অতিথি শাহনওয়াজ হোসেন অধিবক্তা, আমার মাঝত উপস্থিত আছে আমার মাঝত উপস্থিত আছে মহারাজন সহকারী সাধারণ সম্পাদক মকসুদ। لا إله إلا الله الحليم الكريم سبحان الله رب العرش العظيم الحمد لله رب العالمين أسألك موجبات رحمتك وعزائم ABMC জিন্দাবাদ 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 শাহনাজ আহমেদ ওয়েলকাম 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 শাহনাজ আহমেদ ওয়েলকাম 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 ভাগ্য বিধাতা हिमाचल शुभ नामे لا إله إلا الله الحليم الكريم سبحان الله رب العرش العظيم الحمد لله رب العالمين أسألك موجبات رحمتك وعزائم